Hi guys. আজি খাবৰ কাৰণে আঞ্জা মাছ আৰু ঢেকীয়া খাম বুলি ভাবিছোঁ। এই মায়ে ঢেকীয়া চিঙি আছে। এই আমাৰ ৰাস্তাৰ কাষতে ঢেকীয়া হয়। মায়ে চিঙি আছে। ইয়াতে বি ঢেকীয়াও আছে আৰু খোৱা ঢেকীয়াও আছে। এইটো আমাৰ ঘৰ, তোমাৰ ৰঙী। এইখিনি শাক এতিয়া মায়ে বাছি দি আছে, ৰান্ধিম আৰু। কি লাগে কি লাগে ফুচি? মই ইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু ইফালে মই কেৰাহীত তেল বহাই দিছোঁ শাকখিনি ভাজিবলৈ। ইফালে পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি অলপমান গৰম হোৱাৰ পিছতে আৰু মই বহুত তেল দিয়া নাই, কম তেলতে ভাজিব লাগে ঢেকীয়াখিনি। আৰু তাতে অলপমান ঢেকীয়া এইখিনি মই লাৰি দি আছোঁ। তাৰপিছত অকণমান নিমখ দি দিম, যিমানখিনি লাগে অনুমানিক দি দিছোঁ। আৰু অকণমান হালধি গুড়া দি দিম। তাৰপিছত মই অলপমান লাৰি দিছোঁ। ইয়াৰ পিছতে মই ঢেকীয়াখিনি দি দিম। বহুত ঢেকীয়া নহয় বাৰু, মানে ঢেকীয়া আমি দুটাই খাম, মা আৰু মইহে খাম। সেইকাৰণে অলপমান ঢেকীয়া আনিছিলোঁ। আৰু এইখিনি এনেও বনালে কমি যায়, কম হৈ যাব। অলপমান লাৰি দিছোঁ, লাৰি পেলাই ঢাকন মাৰি থৈ দিম। তাৰপিছত কম জুইত আঞ্জাত বহাই থৈ দিম। এইখন মোৰ কাঁহী, মই ভাত ওলাই লৈ আহিছোঁ। এইখিনি হ'ল আচাৰ, এইখিনি মাছে আলুৱে জোল বনাইছিলোঁ অলপমান, আৰু এইখিনি ঢেকীয়া ভাজি। আৰু খাই বৈ উঠি আবেলি এতিয়া ৰিয়ান, মই আৰু মা অলপমান ফুৰিব যাব ওলাইছোঁ এফালে ওচৰতে। যে বিয়াখনত আহা বুলি কৈছিলোঁ, এই বিয়াখনৰ ঘৰত আহিছোঁ, মানে কইনা চাবলৈ। আৰু আহি পেলাই ৰিয়ানক পঢ়িব দিছোঁ, লগতে চাহো আনিছোঁ মোৰ কাৰণে, ৰিয়ানৰ কাৰণে গাখীৰ আৰু চানাত পিঁয়াজ দি পেলাই লৈ আহিছোঁ খাবলৈ। তাৰপিছত এইখিনি খাই কিনে ৰিয়ানে আকৌ পঢ়িব। আৰু আজিলৈ বাই বাই, আসসালামু আলাইকুম।